Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিম RNA ভাইৰাছৰ ওপৰত। RNA ভাইৰাছৰ এতিয়া আমি কাৰ এক্সাম্পল পঢ়িম? আমি পঢ়িম TMV বা টোবাকো মোজাইক ভাইৰাছৰ বিষয়ে। স্যাৰ TMV টো শুনা লাগিছে, ক'ত পাইছিলা স্যাৰ? পাইছিলো আমি যে পঢ়িছিলো ফাৰ্স্ট ভাইৰাছ য'ত নেকি ডিসকভাৰ হৈছিলে ডিমিট্ৰি ইভানস্কিয়ে ডিসকভাৰ কৰিছিলে, হেতু টোবাকো মোজাইক ভাইৰাছ নাছিলে জানো? Tobacco plant of the discover first class of time start with that discovery. So TMV virus was the first virus ever discovered by Dmitry Ivanovsky in 1892. Ahead bilag virus kak affect kore around 150 plant species, especially tobacco or tomato. Mane aru ami jodi sao Solanaceae family mainly plants bilakot affect kore TMV virus. Causes the characteristics mosaic like mottling on leaves, yellow green patches. Swap. মই যদি দেখাও এইবিলাক মোজাইক লাইক মানে কোবাত গ্ৰীন প্যাচ আছে, কোবাত ডাৰ্ক গ্ৰীন আছে, কোবাত লাইট গ্ৰীন আছে, কোবাত এনেকুৱা প্যাচ কিছুমান ডেভেলপ কৰিব। আৰু মটলিং মানে খুতুৰা পেলাই দিব লিপবিলাক। এইবিলাকৰ কাৰণ কি? এইবিলাক হলে কি? আরে ভাই টোবাকো প্লান্টত যদি এইটো বেমাৰ লাগি যায় তোমাৰ টোবাকোৰ প্ৰডাক্টিভিটি কমাই দিব নাই? অফকোৰ্স কমাই দিব, হয়নে? টোবাকো প্লান্ট বিলাক মাৰি পেলাব, উপাৰ্জন কম হ'ব, হয়নে? তো বহুত এটা লোকসান হৈ যায় ফাৰ্মাৰ বিলাকৰ কাৰণে। সো ইয়াৰ যদি আমি স্ট্ৰাকচাৰ চাওঁ, সো স্ট্ৰাকচাৰ যদি চোৱা এইটো হল স্ট্ৰাকচাৰ। সো স্ট্ৰাকচাৰত চোৱা একো বস্তু নাই, আৰএনএ আছে আৰু প্ৰটিন আছে। কেপচিড মানে প্ৰটিন বিলাক বুলি জানিবা। এতিয়া চোৱা আমি জানো যে ভাইৰাছ বিলাক কি হয়, ডিএনএ বা আৰএনএ থাকে and the protein code. So ইয়াত এতিয়া এটো DNA ভাইৰাছ নহয়, এটো কেনেকুৱা ভাইৰাছ? It is a RNA ভাইৰাছ। আৰু RNA ভাইৰাছটো কেনেকুৱা? প্লাস সিঙ্গল স্ট্যান্ডার্ড RNA। এতিয়া প্লাস সিঙ্গল স্ট্যান্ডার্ড RNA বুলি ক'লে তোমালোকৰ দিমাগটো খুলি গৈছে চাই, কাৰণ আমি যেতিয়া ক্লাসিফিকেশন পঢ়ি আছিলো তেতিয়া আমি গম পাইছো যে যোনবিলাক সিঙ্গল স্ট্যান্ডার্ড RNA থাকে এহেতে কি কৰিব পাৰে, ডাইৰেক্টলি নিজৰ প্ৰটিনছ বনাব পাৰে। ইয়েস, আৰু এই প্ৰটিনছ বিলাকৰ ভিতৰত নিজৰ আকৌ সিঙ্গল স্ট্যান্ডার্ড RNA বিলাক পেক কৰি পেলাই নিজৰ এপ্লিকেশন কৰি থাকে, হয়নে? সো হেতু বস্তু। সো তোমালোক যদি ফিচাৰ্স চোৱা, টাইপ হল আৰএনএ ভাইৰাছ, গ্ৰুপ 4 অফ বাল্টিমোৰ ক্লাসিফিকেশন আমি যোনটো পাইছিলো। জিনোমটো কেনেকুৱা? প্লাস সিঙ্গল স্ট্যান্ডার্ড আৰএনএ, পজিটিভ সেন্স সিঙ্গল স্ট্যান্ডার্ড আৰএনএ, মানে ডাইৰেক্টলি সেই স্ট্যান্ডাৰ্ডৰ পৰা প্ৰটিন বনিব। কেপচিড হেলিকেল, কেপচিডটো কেনেকুৱা? হেলিকেল। দেখিছানে? এনেকুৱা হেলিকেল 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 এনেকুৱা হেলিকেল টাইপৰ। ইয়েস, মেড অফ 2130 আইডেন্টিক্যাল protein subunits। protein subunits বিলাকক আমি কি বুলি কওঁ? capsomeres বুলি কওঁ। capsomeres গুটে protein code টো হল capsid। ধ্যান দিবা, গুটে proteiner covering টো হল capsid। আৰু এই capsidৰ প্ৰত্যেকটো ইউনিট যদি মই এটা এনেকে এটা টুপা এটা উলাই আনো, এই টুপাটোক কি বুলি কওঁ? capsomeres বুলি কওঁ। সো এইবিলাক হল proteiner ইউনিট কিটা। yes, okay। সাইজ যদি চোৱা 300 নানোমিটাৰ লং আৰু 80 নানোমিটাৰ ওয়াইড। এনভেলপ ইয়াত একো এনভেলপ নাই, নো এনভেলপ। সো TMV ইজ এ ৰিজিড ৰড শেপড ভাইৰাছ। দেখিবলৈ ৰড ডালৰ নিচিনা, হয়নে? ৰড ডালৰ নিচিনা দেখিবলৈ, কিন্তু এই ৰড ডালত কেনেকে প্ৰটিন বিলাক এৰেঞ্জ হৈ থাকে? হেলিকেলি এৰেঞ্জ হৈ থাকে এনেকে। yes, হেলিকেলি এৰেঞ্জ হৈ থাকে। আৰু যোনডাল আৰএনএ আছে, আৰএনএ সিঙ্গল স্ট্যান্ডার্ড আৰএনএ ডাল মাজত এনেকে পেক হৈ থাকে। দেখিছানে? এইডাল মাজত পেক হৈ আছে ধুনীয়াকে ভিতৰলৈকে। yes, with RNA spirally wound inside a protein code। সব বুঝি পালো, স্ট্রাকচাৰৰ কথা পুৰা ক্লিয়াৰ হৈ গৈছে। যদি ক্লিয়াৰ হোৱা নাই এবাৰ আকৌ ধুনীয়াকে চাই লোৱা বস্তুটো। yes, next ইয়াৰ কেনেকেনো গোটেই লাইফ সাইকেলটো ইয়াৰ কমপ্লিট হয় চাই লোৱা। TMV replicates entirely in the cytoplasm of plant cell। ক'ত replicate হয়? cytoplasm। প্ৰথমটো হল attachment and entry, enters via wounds or mechanical injury, হয়নে? টোবাকো প্লান্টত যদি ক'বাত ইনজুৰি আছে, লিফৰ অলপ কাটা চিঙা হৈ আছে, ষ্টেমডাল অলপ কাটা চিঙা হৈ আছে, খেৰা দি সোমাই যাব, সোমাই পেলাই ফ্লোএম দি পুৰা কি হয়? মুভমেন্ট হয়। তো আমি পঢ়িম। তাৰপিছত নেক্সট আনকোটিং। আনকোটিং ক্যাপসিড ডিসঅ্যাসেম্বলস আৰু আৰএনএ ইজ ৰিলিজ। ভিতৰত আৰএনএ বিলাক ৰিলিজ কৰি দিয়ে, হয়নে? ট্ৰান্সলেশন, দ্য প্লাস্টিড এক্টস ডাইৰেক্টলি এজ এমআৰএনএ। হয়, আমি গম পাইছো ভাইরাল আরএনএ ডিপেন্ডেন্ট আরএনএ পলিমারেজ এন্ড কোড proteins are produced। proteins বিলাক produce কৰি দিব ডাইৰেক্টলি। replication of a viral enzymes copies RNA to make more viral genome। next assembly, যোনবিলাক proteins বনাইছে, যোনবিলাক RNA replicate হৈছে সেইবিলাক ধুনীয়াকে assemble হ'ব। RNA combines with capsid to form new virions, হয়নে? নতুন নতুন ভাইৰাছ বিলাক সৰু সৰু বাচ্চা বিলাক বনিব ভাইৰাছৰ। আৰু মুভমেন্ট কেনেকে হ'ব? স্পাইন স্প্ৰেড সেল টু সেল via plasmodesmata and systemically via phloem। phloem দি গছৰ যোনটো phloem আছে, phloem দি ট্ৰান্সপোৰ্ট হ'ব আৰু গোটেই প্লান্টডালক বেলেগ বেলেগ এৰিয়াত এফেক্ট কৰিব। আৰু সেই প্লান্টডালৰ ওচৰত যদি বেলেগ এটা
প্লান্ট আছে আৰু সেই টবাকো প্লান্টৰ কিবা ইনজুৰি আছে সেই ইনজুৰি দিও বস্তুবিলাক বিয়পি গৈ থাকিব গোটেই টবাকো ফিল্ডখন বেমাৰী কৰি দিব yes so ইয়াৰ symptoms দেখিছানে mosaic pattern light and dark green areas on leaves leaf distortion curling shrinkage stunted growth due to disturbed photosynthesis yield reduction yield to কমি যায় especially in tobacco tomato crops yes so scientific importance কি আছে ইয়াৰ এই disease to পঢ়া scientific importance কি because first virus ever discovered birth of virology first to be crystallized w stanley কি কৰিছিল Nobel prize পোৱা কাৰণটোৱে হ'ল এই ভাইৰাছটো ক্ৰিষ্টেলাইজ কৰিছিলে আৰু তেওঁ কৈছিলে যে ভাইৰাছ বিলাক এটা নতুন বস্তু মাৰ্কেটত আহিছে যোনবিলাক নেকি বাহিৰত যদি পেলাই থোৱা হেঁতে ক্ৰিষ্টেল হিচাপে কাম কৰে আৰু যদি কেনেবাকে সেলৰ ভিতৰত গ'ল ই কি হয় লিভিং হিচাপে কাম কৰে yes used as a model system for RNA virus study আমি RNA ভাইৰাছৰ যদি ষ্টাডি কৰিবলৈ হয় আমি TMV টো এটা মডেল হিচাপে লওঁ TMV RNA was first to show that RNA alone can be infectious so next class আমি final topic to পঢ়িম ভাইৰাছৰ হেতু হ'ল economic importance of virus আজি ক্লাসটো সৰু আছিলে ইমানে আছিলে ভাল লাগে যদি প্লিজ লাইক এটা কৰিবা সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবা লগৰ সমনীয়াবিলাকৰ লগত যদি নোটস লাগে ডিটেইলড নোটস ফৰ ইয়োৰ ৰাইটিং ইন দ্য ডিগ্ৰী এক্সাম প্লিজ চেক দ্য ডেসক্ৰিপশন okhomiyabio.com ডেসক্ৰিপশনত লিংক আছে ৱেবসাইটত গৈ পেলাই নোটস বিলাক ল'ব পাৰিব মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই